আজি মহাশিৱৰাত্ৰি বুলি শিৱসাগৰলৈ ওলাই গ'লোঁ। মই হিয়া আৰু হিয়াৰ মাক ওলাই গ'লোঁ মানে বিৰাট মানুহ জনসমুদ্ৰৰ মাজলৈ। আৰু এয়া শিৱসাগৰৰ মহাশিৱৰাত্ৰিৰ মেলা। মহাশিৱৰাত্ৰিৰ মেলা বুলি ক'লে এখন আন্তঃৰাষ্ট্ৰীয় মেলা। এতিয়া আগতে সৰু আছিল যদিও লাহে লাহে ইয়াৰ পৰিসৰ বৃদ্ধি পাই গৈ আছে। এতিয়া এখন আন্তঃৰাষ্ট্ৰীয় মেলা। হয়তো ভাৰতবৰ্ষৰ ভিতৰত শিৱৰাত্ৰিৰ সকলোতকৈ ডাঙৰ মেলাখন আমাৰ শিৱসাগৰতে হয়। আৰু সেইকাৰণে প্ৰতি বছৰে এই শিৱৰাত্ৰিৰ মেলালৈ যোৱাটো আমাৰ এটা যেন পৰম্পৰা তালৈ পৰিণত হৈছে। নমস্কাৰ, ভিডিঅ'টো শেষলৈকে চাব আৰু সকলোকে শিৱৰাত্ৰিৰ শুভেচ্ছা জনাইছোঁ। দীঘলীয়া ভিডিঅ' হ'ব, যিহেতু শিৱসাগৰৰ শিৱৰাত্ৰিৰ মেলা বুলি ক'লে বিৰাট এটা ডাঙৰ আয়োজন হয়। আৰু মই গোটেই মেলাখন নিশ্চয় আপোনালোকক দেখুৱাব নোৱাৰিম, বহুত সময় লাগিব গোটেই মেলাখন দেখুৱাবলৈ। তথাপিও তাৰ মাজে মাজে যিখিনি পাৰোঁ সেইখিনি দেখাই গৈ থাকিম। এতিয়া দিনৰ পোহৰত আহিছোঁ, হয়তো শেষ হ'বগৈ ৰাতিৰ আন্ধাৰত। তথাপিও দীঘলীয়া ভিডিঅ'টো শেষলৈকে চাব, অকণমান শিৱৰাত্ৰিৰ মেলাৰ সোৱাদ লওক মোৰ লগত আপোনালোকে। গৈ আছোঁ, এতিয়া পোহৰ হৈ আছে। মই এতিয়া ঠিক 3:30মান বজাতে পালোহি আৰু এতিয়া পোহৰ হৈ আছে। লাহেকৈ আমি মেলাৰ ভিতৰত প্ৰৱেশ কৰিছোঁ। গাড়ী ৰাখিবলৈ জেগা নাই। শিৱসাগৰ বৰ্ডিং ৰোডত ধুনীয়াকৈ পাৰ্কিঙৰ ব্যৱস্থা আছিল আৰু তাতে গাড়ীখন থৈ আহিলোঁ। থৈ এতিয়া খোজকাঢ়ি আহি আছোঁ। খোজকাঢ়ি আহি আছোঁ। দেখিছোঁ বেছিভাগ কেঁচুৱা সৰু ল'ৰা ছোৱালীৰ বস্তু বেছি আৰু মহিলাসকলৰ। আমাৰ এওঁ আৰম্ভ কৰি দিলে। আমাৰ এওঁ এবাৰ ডাইনিং টেবুলত পাৰিবলৈ ডাইনিং ক্লথ বিচাৰিছে। মোৰো লৈ লোৱা, আহিছা যেতিয়া বছৰত এবাৰহে ইয়ালৈ আহা, শিৱৰাত্ৰিৰ মেলা, যি কিনিবলৈ মন যায় কিনি লোৱা। এইফালৰ পৰা কৈ আছোঁ। আৰু হিয়াৰ মানে বহুত কিবাকিবি তাইৰ ডিমাণ্ড আছে। এতিয়া কি কৰোঁ ক'ব নোৱাৰোঁ, কৰিব লাগিব। আৰু মানুহো চাইছোঁ লাহে মানুহবিলাক লাহে সমাগম বৃদ্ধি হৈছে। গধূলি হোৱাৰ লগে লগে সমাগমটো বৃদ্ধি হয় আৰু লাইটৰ পোহৰত ইমান ধুনীয়া দেখি। মই শিৱদৌল দেখুৱাম আপোনালোকক লাইটৰ পোহৰত। যেতিয়া আন্ধাৰ হ'ব নহয়, তেতিয়া আমি দৌলৰ ভিতৰত প্ৰৱেশ কৰিম। এতিয়া মেলা উপভোগ কৰক। মেলা মানে পদপথত ক্ষুদ্ৰ ব্যৱসায়ী, ৰাস্তাৰ কাষত ক্ষুদ্ৰ ব্যৱসায়ী, ৰাস্তাৰ মাজত ক্ষুদ্ৰ ব্যৱসায়ী, আৰু আনহাতে যিবিলাক দৌল সমিতিয়ে বা দৌল পৰিচালনা সমিতি, মেলা পৰিচালনা সমিতিয়ে যিবিলাক ষ্টল বনাই দিছে সেইবিলাকতো বেলেগেই। তাৰ বাহিৰেও মিউনিচিপালিটি বৰ্ডক, এইবিলাক হ'ল আমাৰ চিনাকি মানুহ আহিছে। মোৰ খালি লগৰ, এয়া আমাৰ মানে হিয়াৰ মোমায়েক হ'ব। এতিয়া মোমায়েক সম্বন্ধীয়, মোমায়েক মামীয়েক সকলোকে লগ পাইছোঁ আৰু বহু মানুহ লগ পাওঁ। যিয়ে নহওক, মই কি কৈ আছিলোঁ, এই যে যিবিলাক ষ্টলবিলাক দিয়া হয় পুখুৰীৰ এটা পাৰত, সম্পূৰ্ণৰূপে দৌল সমিতি, দৌল পৰিচালনা সমিতি বা যি শিৱৰাত্ৰি মেলা পৰিচালনা সমিতি, তেখেতসকলে নিলাম কৰিছে, ডাক কঢ়িছে। তাত ষ্টল দিছে। বহুত দামলৈকে ষ্টল উঠিছে, 36,000লৈকে ষ্টলৰ দাম উঠিছে। আৰু ইফালেও এইবিলাক ক্ষুদ্ৰ ব্যৱসায়ীসকল, যিসকলে ধৰি লওক সিমান পৰিমাণৰ পইচা দিব নোৱাৰে, তেওঁলোকেও নিৰ্দিষ্ট জেগাত ক'ৰবাত নহয় ক'ৰবাত নিশ্চয় ব্যৱসায় কৰিবলৈ আহিছে। আৰু ইমান ভিৰ, লাহেকৈ ভিৰত সোমাই গ'লোঁ। চব লাহে আমি ভিৰত সোমাই গৈছোঁ। ভিৰ আৰম্ভ হৈ গ'ল। এতিয়া ভিৰত সোমাম আৰু মস্ত হেঁচা ঠেলা, মই কৈছোঁ নহয়, ভাবিব নোৱাৰা হেঁচা ঠেলাত সোমাই যাব লাগে। আৰু আপুনি এঠাইত ৰৈ দিয়ক, তাৰপিছত আপোনাক গতিয়াই নি থাকিব। এয়া আমাৰ শিৱসাগৰৰ চিনাকি। সেইয়া ৰিণিকি দলৰ চূড়াটো দেখিছোঁ। আৰু পূৰা হেঁচা ঠেলাৰ মাজত সোমাই দিলোঁ দেই। এইবাৰ পূৰা হেঁচা ঠেলাৰ মাজত দেখিছে নহয় মানুহৰ এইয়া কি অৱস্থা হৈছে। এই হেঁচা ঠেলা কৰিবলৈকে এচাম যায়। এচামে সেই হেঁচা ঠেলা কৰিও ভাল পায় অৱশ্যে। আৰু যিয়ে নহওক, গৈ থাকোঁ ব'লক। কি ওলায় কি নোলায়, চবেই ওলায়। আচলতে আপোনাৰ যি মনলৈ আহে, যি কিনিম বুলি ভাবে, সকলো বস্তু ইয়াত পাব। কৰঙাৰ কটাৰীৰ পৰা, সৰ্থেবাৰীৰ কাঁহ পিতলৰ পৰা, শুৱালকুছিৰ পাট কাপোৰলৈকে যিয়ে বিচাৰে।
অকল ইয়াৰেই নহয়, অসমৰ বাহিৰৰ, ভাৰতবৰ্ষৰ বাহিৰৰ বিভিন্ন স্থানৰ ব্যৱসায় ইয়ালৈ আহে আৰু ইয়াত এই মেলাত তেওঁলোকে অংশগ্ৰহণ কৰে। সেইকাৰণে এইখন এখন আন্তঃৰাষ্ট্ৰীয় মেলা, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন মেলা আৰু খুব পৰিকল্পিতভাৱে খুব সুন্দৰকৈ পৰিচালনা কৰে। কিন্তু এটা কথা ক'ব লাগিব, সেইটো হ'ল জেপলুৰুকা, পিক পকেটাৰ। জেপলুৰুকাৰ পৰা কিন্তু আপুনি সাৱধান। এই মেলালৈ গ'লে কেতিয়াও আপুনি দামী দামী গহনা গাঁঠৰি পিন্ধি নাযাব। মোবাইল আদি খুব সাৱধানে ৰাখিব, টকা পইচা খুব সাৱধানে ৰাখিব। এইকেইটা কিন্তু বাৰম্বাৰ এনাউন্স কৰি আছে, মই শুনি আছোঁ বাৰম্বাৰ এনাউন্স কৰি আছে। কাৰোবাৰ বোলে 1 তোলা সোণৰ সোণৰ চেইনডালকে চুৰ কৰি লৈ গুচি গ'ল। তেনেকুৱা পৰিৱেশবিলাকো হৈ আছে। তাৰ মাজতো জানো কোনোবাই এবছৰৰ মূৰত অহা শিৱৰাত্ৰি মেলা নোচোৱাকৈ আছে? এইয়া দা কটাৰী ওলালেই নহয়, আমাৰ এওঁ বোলে কিবা এটা কিনি লওঁ। বোলো কি কিনা? বোলে সেই বেঙেনা পুৰিবলৈ, আলু পুৰিবলৈ কিবা এটা নতুন কিবা এটা ওলাইছে বোলে, সেইখন কিনিলে। এইখন কিনি লৈছে, এটা দেখুৱাইছে, এইখন কিনিছোঁ বোলে, বেঙেনা পুৰিব তাত। যিয়ে নহওক, অকণমান হিয়ায়ো কেমেৰাটো মাজে মাজে চলাই দিয়ে মোৰ ভাগৰ লাগিলে। আৰু এয়া চাওক মানুহৰ সমাগম লাহে লাহে মই যেতিয়া আহিছিলোঁ এনেকুৱা সমাগম নাছিলে, কিন্তু মই লাহে লাহে সোমাই গৈ আছোঁ, সমাগম বৃদ্ধি হৈ গৈ আছে। এই যে ফুল বা অন্যান্য প্ৰসাদৰ সামগ্ৰী বা চাকি বন্তি, ইয়াত আকৌ মানুহৰ সংখ্যা কম, বুজিছেনে? ক্ৰেতাৰ সংখ্যা ইয়াত কম। আচলতে মানুহ বেছি মেলালৈ আহে, পূজালৈ নহয়। বেছি মানুহ সেই মেলালৈ অহা যেনহে লাগে, পূজালৈ কম মানুহ আহে। এইবিলাক এনেকৈ ৰৈ আছে, কিন্তু আনবিলাক দোকানত হেঁচা ঠেলা লাগি আছে। আৰু ইয়াত সেই ফুল নৈবেদ্য এইখিনি এনেকৈ চাকি বন্তি এনেকৈ আছে, চব ইয়াত মানুহ নাই। গধূলি হয়তো হ'ব মানুহ। এয়া চাওক পিছফালে, মোৰ পিছফালে জনসমুদ্ৰ, মোৰ পিছফালে গোটেই জনসমুদ্ৰ। আৰু আমি কেনি যাম, কি কৰিম, ইয়াতে আমি প্লেনিংটো কৰি লৈছোঁ। কৰি লৈ আমি আকৌ আগবাঢ়িলোঁ, কাৰণ এফালে গ'লে এফালেদি ঘূৰি আহিব লাগিব। এতিয়া আমি কি কৰোঁ, তাতে ক'ৰবাত ঠগিব লাগিব আমি অকণমান, আমি এইফালেদি গৈ দলৰ ভিতৰেদি সোমাই গুচি আহিম। আৰু এইখিনি কৰিবলৈ গৈ থাকোঁতেই কিবা কিবি চকুত পৰি গৈ আছে, আৰু সেইবিলাক ল'বলৈও চেষ্টা কৰে। যি মন গৈছে আমাৰ এওঁ লৈ আছে, আৰু মই মানে সাৰথি হৈ আছোঁ। লগত মই পাৰিলে বোলো অকণমান আপোনালোকলৈ টুকুৰাবিলাক বুটলি লওঁ, আৰু সেই বুলি টুকুৰাখিনি বুটলি ল'লোঁ। আৰু সেই য'ত ত'ত যি পাওঁ তাৰে কিয়দাংশ লৈ মেলাখনৰ এটা আভাস আপোনালোকক দিবলৈ চেষ্টা কৰিছোঁ। আচলতে গোটেই মেলাখনটো আপোনালোকক দেখুৱাব নোৱাৰোঁ, মেলাখনৰ এটা আভাস আপোনালোকক দিবলৈ চেষ্টা কৰিছোঁ। আৰু তাৰ মাজতে সিয়াই ক'লে বোলে মই আইচক্ৰীম খাওঁ। বোলো ব'লা, আইচক্ৰীম খাবলৈ মন গৈছে, খাই দিব লাগে। আৰু আমি আইচক্ৰীমৰ মানুহ এজনৰ ওচৰলৈ আহিলোঁ, আৰু তাই চকোবাৰ এটা ল'লে। তাৰপৰা ক'লে মই চকোবাৰ খাম, আৰু আপোনালোকে কি খুৱাই খাওঁ। বোলো আমিও কিবা কিবি খাম। ঘূৰি ঘূৰি অলপ ভাগৰো লাগিছে, গৰমো লাগিছে। আৰু এয়া সিয়াই চকোবাৰ আৰম্ভ কৰি দিলে, মাকে সেই আইচক্ৰীমৰ বাতিটা লৈছে। আৰু মই বোলো মই কিয় ৰৈ থাকিম, ময়োতো খাব লাগিব কিবা এটা, খাব লাগিব বুলি ময়ো সেই আইচক্ৰীমৰ বাতিটা লৈ ল'লোঁ। লৈ অলপ খাই ল'লোঁ। খাই পেটটো ঠাণ্ডা লাগিলে, গাটো ঠাণ্ডা লাগিলে। তাৰপিছত আকৌ আমি যিহেতু যাত্ৰা কৰিব লাগিব, হেঁচা ঠেলা কৰিব লাগিব, আৰু সেই হেঁচা ঠেলালৈ সোমাই যাম। শিৱসাগৰ মানে শিৱদৌল এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ শিৱদৌল। এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ শিৱদৌল বৰৰজা অম্বিকাগিৰি, অৰ্থাৎ শিৱসিংহৰ দ্বিতীয় পত্নী অম্বিকা দেৱীয়ে এই দৌল আৰু পুখুৰী এয়া সম্পূৰ্ণ কৰিছিলে। আৰু তেতিয়াৰ পৰাই তাত শিৱ পূজা হৈ আহিছে। ইয়াত শিৱদৌল, দেৱীদৌল, বিষ্ণুদৌল, তিনিভাগী দৌল আছে। আৰু শিৱদৌলত মহাশিৱৰাত্ৰি প্ৰতি বছৰে উদযাপন। আমি একদম কেঁচুৱাৰ পৰা, কণমানিৰ পৰা আমি দেখি আহিছোঁ। মাৰ আঙুলিত ধৰিও আমি শিৱৰাত্ৰিলৈ আহিছিলোঁ। এতিয়া মোৰ আঙুলিত ধৰি মোৰ ল'ৰা ছোৱালী শিৱৰাত্ৰিলৈ আহে। এওঁ আকৌ মাজতে কাপোৰ এযোৰ কিনো বোলে, বোলো কিনি লোৱা।
কাপোৰ কিনিলে, কাপোৰ কিনাৰ পিছত আমি আকৌ অকণমান বোলো যাওঁ আৰু অকণমান ফুৰোঁ আৰু অকণমান আগবাঢ়ি যাওঁ, ক'ত কি হয় তাকে চাওঁ। সেই বুলি গৈ আছোঁ মেলাৰ ভিতৰলৈ। এইফালে তাল বিক্ৰী কৰি আছে, খঞ্জুৰি খিচলিং বজাই আছে। আৰু এইভাগে গৈ আমি পুখুৰী পাৰ পাওঁ হৈছোঁ। পুখুৰীৰ পাৰত সেইফালেদি এপাক ঘূৰিম, পুখুৰীৰ পাৰেদি এপাক ঘূৰিম। তাতে বোলে কিবা কিলিপ, মূৰত মৰা হেনো কিলিপ লাগে ইয়াক। মূৰত মৰা কিলিপ বিচাৰি আছে তাই। আমি ৰৈ দিবলগীয়া আছে, কি লাগে ক'ব নোৱাৰি, কেতিয়া কি বিচাৰে তাকো ক'ব নোৱাৰোঁ। মানে এয়া চব একদম মানে ফায়াৰ ব্ৰিগেডে ৰাখি থৈছে। প্ৰশাসনে খুব সুন্দৰকৈ নিয়ন্ত্ৰণ কৰি আছে। মই আৰক্ষী প্ৰশাসনকো ধন্যবাদ দিছোঁ বা অসামৰিক প্ৰশাসনকো ধন্যবাদ দিছোঁ। খুব সুন্দৰকৈ এইফালে পুচকা বজাৰ এখন পুচকা বজাৰ, আৰু তাৰ কিনাৰেদি এইফালে আমাৰ এওঁ মানে সিয়াক লাগে ময়ূৰ পাখি, লৈ লোৱা বোলো, ময়ূৰ পাখি লৈ লোৱা তুমি। তাৰপিছত আকৌ আমাৰ যাত্ৰা আৰম্ভ হ'ল। আমি এবাৰ কাপোৰ চাই গৈ আছোঁ। এফালৰ পৰা যিমান য'ত যি আছে আৰু যি চাবলৈ মন গৈছে, যি ল'বলৈ মন গৈছে, তেনেকৈ আচলতে এয়ে আনন্দ স্ফূৰ্তি। কিমাননো সদায় একঘেয়ামী জীৱন যালৈ থাকিব। চকুত পৰিল দেখোন এইটো চোলাটো মোৰ, এওঁ ক'লে ল'ব নেকি? বোলো দিয়া, লৈ দিওঁ। ল'লোঁ বোলো, বিহুৰ সময়ত পিন্ধিব লাগিব, ভাল লাগিবই, সেই বুলি সেইটো ল'লোঁ। বাইদেউগৰাকী ভাল লাগিলে, ধেমাজিৰ পৰা আহিছে। ধেমাজিৰ পৰা অহা বাইদেউগৰাকী ঢেৰ কাপোৰ আনিছে, আৰু তেখেতৰ ব্যৱহাৰৰ কাৰণে আচলতে ল'বলৈ মন গ'লে বা দৌললৈ চাওক, এয়াই দৌল। মই কৈছিলোঁ নহয় সন্ধিয়া হ'লে লাইটৰ পোহৰত দৌল দেখুৱাম বুলি। এয়া দৌল, শিৱদৌল। এই শিৱদৌলক কেন্দ্ৰ কৰিয়েই এই মেলা। ইয়াতে চলিছে মহাশিৱৰাত্ৰিৰ পূজা চলিছে। আৰু এয়া অসমীয়া জাতিৰ স্থাপত্যৰ গৌৰৱ এইবিলাক। এয়া চাওলুং চুকাফাৰ যি অসমীয়া জাতি গঠনৰ যি প্ৰক্ৰিয়া, যি আহোম প্ৰশাসন, যি স্বৰ্গদেউসকল, তেখেতসকলে শিৱসাগৰখনক স্থাপত্য, ভাস্কৰ্য এইবিলাকে চহকী কৰি থৈ গৈছে। কাৰেংঘৰ, ৰংঘৰ, তলাতল ঘৰ, জয়দৌল, শিৱদৌল, দেৱীদৌল, বিষ্ণুদৌল, মানে শিৱসাগৰখন ইমানেই আমাৰ পৌৰাণিক কীৰ্তিচিহ্নৰে ভৰপূৰ, ভাবিব নোৱাৰে। আৰু ইমান সুন্দৰ স্থাপত্য এয়া, আৰু অতি প্ৰযুক্তি তেতিয়া কিমান উন্নত আছিলে চিন্তা কৰিবচোন। কিমান উন্নত প্ৰযুক্তিৰে নিৰ্মাণ কৰা হৈছিলে। আজি হাজাৰ বছৰ এনেকৈ আছে, শ বছৰ এনেকৈ আছে, একোৱেই হোৱা নাই। তাৰ মাজতে আমি চেলফি লৈছোঁ, কিবা লৈছোঁ। মাজে মাজে এইখিনি কৰি থাকিব লাগিব, নহ'লে দিগদাৰ আছে আচলতে। সকলোবিলাক কৰি গৈ আছোঁ, আৰু কৰি গৈ আমি এতিয়া গোটেই মেলাখন পাক মাৰিব পৰা শক্তি নাই মানে আচলতে। আমি সেইকাৰণে দৌলৰ মাজেৰে সোমাই গুচি আহিলোঁ, দৌলৰ ভিতৰেদি সোমাই আহিলোঁ। সোমাই আমি এইফালে উভতি গুচি যাম, আমি নামি যাম। আৰু এয়া দৌলটো মই সন্মুখৰ ফালৰ পৰা দৌলক দেখুৱালোঁ আপোনালোকক। আৰু এতিয়া আমি উভতনি যাত্ৰা আৰম্ভ কৰিছোঁ। আৰু এইদৰে গৈ দেখুৱাম, মানে চাব, ওপৰৰ পৰা চাব আপোনালোকে কিমান মানুহ সেয়া আপোনালোকে ওপৰৰ পৰা চাব। নামি গৈছোঁ দৌলৰ দুৱাৰেদি, চাওক তলত চাওকচোন, সমুদ্ৰ, মাথো মানুহৰ মূৰ। যিমানেই ৰাতি হৈ গৈ আছে, যিমানেই সন্ধিয়া হৈ গৈ আছে, সিমানেই সমাগম বৃদ্ধি পাই গৈ আছে। লক্ষ মানুহ হয়, প্ৰতিদিনে লক্ষ মানুহ হয় মহাশিৱৰাত্ৰি মেলাত। শিৱসাগৰৰ শিৱৰাত্ৰি মেলা ভাৰতবৰ্ষৰ বিখ্যাত। এই মেলাত আচলতে নহয় কি, নাই কি, নাহে কি, নাপায় কি, সকলোৱে পায় ইয়াত। তাৰ মাজতে আকৌ পণ্ডিত এগৰাকী আহিলে বোলে, আপোনালোকক পূজাৰ ফুট দিওঁ, দি দিয়া বোলো, যি মন যায় ফুট দিয়া। হাতত ৰছী এডাল বান্ধি দিলে, তেওঁকো বান্ধিলে, মোকো বান্ধিলে, সিয়াকো বান্ধিলে। এতিয়া মই কেমেৰা লৈ থকাৰ কাৰণে কেমেৰাকে দিয়া নিচিনা লাগিছে। এইবাৰ ৰছী পিন্ধাই ল'লে মোক।
ৰছীডাল পিন্ধাই দিলে, পিন্ধি ল'লোঁ, পইচা 20 টকাও দিলোঁ, দি উভতনি যাত্ৰা কৰি গৈ আছোঁ। আৰু ইমান হেঁচা ঠেলা, এতিয়া হেঁচা ঠেলাৰ প্ৰকোপটো আচলতে বৃদ্ধি পাই গৈ আছে। ভাল লাগে দিয়কচোন, ভাল লাগে এনেকুৱাবিলাক জেগালৈ আহিলে ভাল লাগে, মনটো কিবা স্ফূৰ্তি লাগে, আনন্দ লাগে। ইমান মানুহৰ সমাগম একেলগে, চিনাকি মানুহ বহুত পাইছোঁ, লগ পাইছোঁ, আনন্দ হৈছে, ফূৰ্তি হৈছে, কথা পাতিছোঁ। এই যে অলপ সময়ৰ কাৰণে ওলাই আহিলোঁ নহয়, এই জীৱনৰ মাদকতা এইবিলাক। কিমান খৰচ হৈছে, কি হৈছে ডাঙৰ কথা নহয়। ইয়াত এই যে ওলাই আহিলোঁ, মনটো ভাল লাগিলে, ৰঙীন লাগিলে, অকণমান ৰিলেক্সেশ্যন লাগে। মানুহৰ জীৱনত অকণমান বিৰতি লাগে, যিবিলাক বিৰতি সকলো ব্যক্তিগত চিন্তা শেষ কৰি মানুহ একদম ব্লেংক এটা ব্ৰেইন লৈ ঘূৰিব লাগে অলপ সময়ৰ কাৰণে, য'ত অন্য একো নোসোমায়। আৰু সেইবিলাক এই এনেকুৱা মেলা বা কিবা এইবিলাকত পোৱা যায়। কিমান অকল গৃহস্থ চিন্তা, কিমান অকল ফেমিলিৰ চিন্তা, পৰিয়ালৰ চিন্তা, ঘৰৰ চিন্তা, এইবিলাককে কৰি থাকিব। একঘেয়ামী জীৱনটোৰ পৰা আঁতৰি আহিবলৈ হ'লে এনেকুৱা অনুষ্ঠানবিলাক, এনেকুৱা জনসমাগমৰ মাজত সোমাই পৰিব লাগে। বিবিধ মানুহ পাব, বেলেগ বেলেগ ভাষাৰ মানুহ পাব, বেলেগ বেলেগ প্ৰকৃতিৰ মানুহ পাব, বেলেগ বেলেগ চৰিত্ৰৰ মানুহ পাব। প্ৰত্যেকটো নিজক লৈ ব্যস্ত, কিন্তু প্ৰত্যেক ব্যস্ত হৈ আছে। কোনোবাই ভাতমুঠিৰ কাৰণে এই বেলুন বিক্ৰী কৰি আছে, কোনোবাই উপভোগ কৰিবলৈ আহিছে, কোনোবাই সেই উপভোগকে জীৱিকা কৰিবলৈ আহিছে। আমি উপভোগ কৰিছোঁ, কিন্তু কোনোবাই দিন ৰাত একাকাৰ কৰি তাত মাত্ৰ ৰাতিৰ ভাতমুঠিৰ কাৰণে চিন্তা কৰি তাত বহি আছে, পৰিয়ালটো চলাব। হয়তো কোনোবাই এবছৰৰ গোটেই উপাৰ্জনটো তাৰ পৰাই আদায় কৰিম বুলি লৈছে। এই যে সৰু সৰু দোকানবিলাক দেখিছে নহয়, ক'ৰ পৰা আহিছে, কি আহিছে, 4 দিনৰ মেলাত তেওঁলোকে বহুত কিবা কিবি সপোন লৈ আহিছে। এই সপোনবিলাক সফল হ'ব লাগিব তেওঁলোকৰ। তেনেকৈ আমি গৈ আছোঁ। এই বৰ ডাঙৰ বেলুন 50 টকা বুলি কৈছে তোৰ দাম। মই বোলো আহিলোঁ যেতিয়া বাবাৰ প্ৰসাদ অকণমান লৈ যাওঁ। ভাঙৰ লাডু ল'লোঁ, ভাঙৰ লাডু কেইটামান লৈ লৈছোঁ, বাবাৰ প্ৰসাদ বোলে, যিয়ে নহওক সেয়াও ল'লোঁ। আমাৰ এওঁ ক'লে নহয় বাদামো লওঁ বোলে, বোলো বাদামো লোৱা। মমফলি বাদাম লৈ ল'লোঁ। আৰু এইদৰে আমি আকৌ উভতনি যাত্ৰা কৰি গৈ আছোঁ। কোনোবাই যদি হাঁহ এজনী লৈছে, এইবিলাক চোন কিমান ৰং বিৰং সৰু ল'ৰা ছোৱালীৰ ইমানেই বস্তু, মানে আচলতে আৰু একদম ফুলি থকা নিচিনা লাগিছে নহয়নে? এই যে এই ৰং বিৰংবিলাকে মনটো প্ৰফুল্লিত কৰে, মনটো ৰঙীন কৰে। আৰু এই কণসকলৰ অকল ইয়াত চকু, এইবিলাকত চকু। আৰু এইদৰে গৈ আছোঁ আমি আগবাঢ়ি। ৰাতি হ'ল, আন্ধাৰ হ'ল। মই কৈছোঁ ন, দিনতে আহিছিলোঁ, ৰাতি হ'ব ঘূৰি যাওঁতে। আৰু ঘূৰি যাওঁতে ৰাতি হ'ব। ৰাতি এতিয়া গাড়ী আছে, খুব ধুনীয়াকৈ থৈ অহা হৈছে বৰ্ডিং ফিল্ডত, কোনো প্ৰব্লেম নাই। সেইকাৰণে উভতনি যাত্ৰা আৰামত কৰিছোঁ, খৰখেদা একো কৰা নাই। লাহে লাহে আহি আছোঁ, আগে মই, পিছে মোৰ ডবাকেইটা। আমি যিমান পাৰিছোঁ আহিছোঁ, ঠেলা হেঁচা হৈ য'তে মুকলি পাওঁ অকণমান খৰকৈ আহোঁ, আৰু য'ত মানুহ বেছি পাওঁ তাতে অলপ মানে ৰৈ দিওঁ, যাতে মানুহে ঠেলি লৈ গুচি আহে। আৰু এইদৰে আমাৰ উভতনি যাত্ৰা চলি আছে। ভোকো লাগিছে অকণমান, কিবা এটা খাওঁ লাগি আছে। যিয়ে নহওক এইফালে প্ৰগ্ৰেম চলি আছে, তাত কি প্ৰগ্ৰেম চলি আছে নাজানো, কিন্তু কিবা কিবি হৈ আছে। আৰু এয়া পূৰা পুৰুষ মহিলা ব্যৱসায়ী, পুৰুষ মহিলা সকলো আছে দেই। ব্যৱসায়ী বুলি ক'লে আপুনি সকলো পাৰে। বাপৰে বাপ, পুতলা চাওকচোন, পুতলাৰ দোকান সেইখন, লগত এখন জিলেবীৰ দোকান, পূৰা জিলেবী বিক্ৰী হৈ আছে তাত। অকণমান চালোঁ জিলেবী কেনেকৈ বনায়, অকণমান চাই ল'লোঁ। চাই লৈ আকৌ যাত্ৰা আৰম্ভ কৰিলোঁ। ঘৰলৈ ঘূৰিব হৈছে আৰু প্ৰায় 8টামান বাজিলে। আমাৰ এওঁক আকৌ কিবা এটা লাগে হপায়, আকৌ কিবা এটা লাগিলে দৌৰাইছে। এইবাৰ ঘড়ী ল'ব, এইবাৰ ঘড়ী এটা লাগে বোলে। ঘড়ী ল'লোঁ। এইবাৰ আহি গ'লোঁ আমাৰ পৰমা।
নমতা বিয়াৰ পৰমা তাক অকণমান জোখাই ল'লোঁ বোলো তোমাৰ স্পাইৰেল পটেটো খাওঁ তেওঁ ক'লে বোলে ঠিক আছে আমি স্পাইৰেল পটেটো খাম বোলো খোৱা পৰমাই বনাই আছে তাৰ লগত অকণমান কথা পাতিলোঁ ব্লগো এটা বনালোঁ অৱশ্যে পৰমাৰ লগতো আছে মই চাব আপোনালোকে ভিডিঅ'ত পৰমাৰ লগত মই সৰু ব্লগ এটা মিনি ব্লগ এটা কৰিলোঁ সেইটোও চাব আৰু পৰমাই বহুত সহজ সৰল ল'ৰা বহুত সহজ সৰল ল'ৰা কথা বতৰাবিলাক খুব ভাল লাগে খুব নম্ৰ ভদ্ৰ ল'ৰা এটা প্ৰেংক কৰা পৰমাটোক আপুনি যদি এনেকৈ পায় তেতিয়া গম নাপাব কিন্তু সেই পৰমা বুলি বৰ ভদ্ৰ ল'ৰা এজন আৰু তেওঁ তাতে বহিলোঁ বহি এওঁলোকে স্পাইৰেল পটেটো খালে আমিও অকণমান সময় বহিলোঁ কিন্তু পৰমাক দেখিলোঁ পূৰা চেলফি মৰাত ব্যস্ত ইমানেই অনুৰাগী আছে ইমানেই শুভাকাংক্ষী আছে ইমানেই তেওঁৰ ফলোৱাৰ্ছ আছে এইখিনিতে ক'লোঁ পাৰিলে মোৰ যিটো পেজ পাৰিলে ফ'ল' কৰি দিব পৰমক বহক কৈ আছেহি বহিমগৈ বাৰু পাৰিলে মোৰ পেজটো ফ'ল' কৰি দিব সেইটো মাজতে কৈ লৈছোঁ মোৰ দুটা আছে PNB আছাম যিটো পেজ সেইটো আছে আৰু মোৰ প্ৰফাইল পেজ দুটাই আপোনালোকে যিটোৱে পাৰে সেইটোৱে ফ'ল' কৰি দিব য'তে চাই আছে সেইটোৱে ফ'ল' কৰি দিয়ক আৰু মোৰ এটা ইউটিউব চেনেল আছে PNB আছাম সেইটোতো আপোনালোকে পাই থাকিব এইবাৰ আমি অকণমান গোট খালোঁ ভিনিয়েক খোলালীয়েক চব লগ লাগিলে এইবাৰ এয়া ভাগিনহঁত এখেত শৈল্য কোঁৱৰ মোৰ এওঁৰ ভিনিয়েক হৈছে আৰু আমি একেই সতীৰ্থ এওঁ অৱশ্যে ৰিটায়াৰ হ'ল যদি না কিমান ডেকা মানুহ ৰিটায়াৰ হ'ল আৰু আমি গোটেইখিনিয়ে বহিলৈ আমাৰ হিয়াই লাগি গ'ল স্পাইৰেল পটেটো পৰমাৰ স্পাইৰেল পটেটো খাবলৈ লাগিলে বঢ়িয়া হৈছে বুলি কৈছে আৰু সেইভাগে আমি যাত্ৰা উভতনি যাত্ৰা হৈ আছে ভাগৰটো বাঢ়ি গৈ আছে আচলতে যিমানেই উভতি আহি আছোঁ ভাগৰটো বাঢ়ি গৈ আছে আৰু ভাগৰটো আমাৰ এওঁ এইফালে দিছে বায়েকক দিছে ইফালে ভিনিয়েকক দিছে মোকো দিছে মানে অকলে খাব নোৱাৰে আচলতে চবকে ভাগ কৰি পিনি যেনে তেনে খাওঁ কোনো মই নাখাওঁ দেই তোমালোকে খোৱা স্পাইৰেল পটেটো খাই আমি যাত্ৰা কৰিবলৈ বিচাৰিছোঁ আৰু যাত্ৰা কৰোঁতে চাই গৈ আছোঁ চব এইবিলাক মানুহ চব খোৱাত ব্যস্ত মানে কি হ'ল এতিয়া উভতনি যাত্ৰাত এই সকলোৱে ভাগৰুৱা হৈ যায় নহয় তাৰপৰা কিবা এটা খায় আৰু এই পথৰ কাষৰ হোটেলবিলাকতে খুব সুন্দৰকৈ মানে ফাষ্ট ফুডবিলাক খুব সুন্দৰকৈ পৰিৱেশন কৰি আছে আৰু তাকেই ৰাইজে খাই আছে আমাৰ ইহঁতি আহি গ'ল এইটো পাৰ্টি আহিলেহে মই যাব পাৰোঁ আচলতে আগবাঢ়িব পাৰোঁ আৰু সেইভাগে উভতনি যাত্ৰা চলি গৈ আছে আমি বিদায় লৈছোঁ আচলতে ইমান দূৰ ঘূৰিলোঁ বহুত ঘূৰিলোঁ আৰু আপোনালোককো অকণমান যিমানখিনি পাৰোঁ মই ভিডিঅ'টো দেখুৱালোঁ প্ৰায় 23 মিনিটৰ এটা ভিডিঅ' আপোনালোকে ইমান সময়লৈকে চোৱাৰ কাৰণে মই আপোনালোকক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ ভিডিঅ'বিলাক চাই থাকিব আজিলৈ ইয়াতে সকলোকে সামৰণি মাৰিছোঁ নমস্কাৰ।